চৰকাৰী আৱাসৰ নাম লিষ্টত নাম আহিছে, নাম কটা গৈছে, পোৱা নাই, লিষ্টত নাম অহা নাই, কিমান আছেনে? ঘৰ নোপোৱা কোনোবা আছে নেকি ইয়াত? হাতটো দাঙি দিব। আপোনালোকে আমাক জনাব, ঠিক আছে? বুজি পাইছে? যিসকলৰ এতিয়ালৈকে লিখা হোৱা নাই, আমাৰ মাজত এইসকল লিগেল এইড ডিফেন্স কাউন্সিল, তেওঁলোক অধিবক্তা হয়, এডভোকেট হয়। মাটিৰ ওপৰত তেওঁলোকৰ কি অধিকাৰ আছে, জংঘলৰ ওপৰত তেওঁলোকৰ কি অধিকাৰ আছে, বুজি পাইছেনে? মোৰ হাজং ককাই এজন কোনোবা এটা অফিচত সি চক্ৰান্ত কৰি কাঢ়ি নিছে, তেওঁৰ অধিকাৰ কি? আপোনালোকে SC ST এট্ৰচিটিজ এক্ট, মই বাইদেউৰ মাটিটো ভয় ভাবুকিৰে দখল কৰিব গৈছো। আজি জিলা আইন সেৱা আধিকাৰীৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ লগত নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ SC আৰু ST যিটো স্কিম হয় তাৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা অনা, আমাৰ মাজত যিসকল জনজাতি অনুসূচিত জনজাতিৰ লোক আছে তেওঁলোকে চৰকাৰী সা সুবিধাসমূহৰ ওপৰত তেওঁলোকৰ মাজত সজাগতা অনা, আৰু তেওঁলোকৰ আজি আমি এটা গ্ৰিভেন্স ৰিড্ৰেচেল মেকানিজিম আনিছোঁ। তেওঁলোকৰ যিখিনি অসুবিধা তেওঁলোকে আমাক জনাইছে, ধৰা হওক তেওঁলোকে যিখিনি চৰকাৰী সা সুবিধা পোৱা নাই সেইখিনি আমি লিখি উলিয়াইছোঁ, আৰু আমি সেই সংশ্লিষ্ট বিভাগক আমি সেইখিনি জনাম যে তেওঁলোকক কিদৰে এই চৰকাৰী সা সুবিধাসমূহ উপলব্ধ কৰাব পৰা যায়। এইটো আমাৰ নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ যিটো SC ST স্কিম আছে, সেই স্কিমৰ আণ্ডাৰত আমাক মহামান্য উচ্চ ন্যায়ালয়ৰ অধীনত যি আপোনাৰ আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি আছে তাৰ আণ্ডাৰত যি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চাউথ চালমাৰা মানকাছাৰ আছে, আমাৰ ফালৰ পৰা এই স্কিমত এই কামখিনি আজি কৰিবলৈ আৰম্ভ কৰা হৈছে। আপোনালোকে কথা পাতক, ইয়াত আজি বহু আমাৰ মাজত ব্যক্তি আহিছে, বহু বয়সস্থ ব্যক্তি আহিছে, যিসকলে বহুখিনি সা সুবিধাৰ পৰা এতিয়ালৈকে যিহেতু তেওঁলোকে আবেদন কৰিব নাজানে, তেওঁলোকে প্ৰপত্ৰবিলাক পূৰণ কৰিব নাজানে, বা তেওঁলোকে যাৱতীয় কাগজ পত্ৰখিনি যোগাৰ কৰিব পৰা নাই, আৰু গতিকে আমাৰ কাম হৈছে কেনেকৈ তেওঁলোকক আমি এছিষ্ট কৰিব পাৰোঁ। ধন্যবাদ।